কি খবৰ আপোনালোক আশা কৰোঁ সকলো ভালে আছে আজি আপোনালোক সকলোকে দেখিতা ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি এতিয়া গৈ আছো নামঘৰলৈ নামঘৰত আজি ভাওনা আছে তো এতিয়া দিনত পাতিছে দিহানাম তো আমি এতিয়া চাবলৈ গৈ আছো দিহানাম তো এয়া ভণ্টি ওলাই মেলি আহি আছে হাই এটা কৈ দে ভণ্টি এয়া খুৰী খুৰী হাই এটা কৈ দিয়ক হাই এটা কওঁ হাই বুলি কৈ দিয়ক হাই নেকি হাই হাই ক'বলৈ নাজানে তো সেইকাৰণে তো আমি সকলোবোৰ গৈ আছো ভণ্টি মোক গেটতে এবাৰ দেখাই দে কেনেকুৱা লাগিছে ভণ্টিয়ে মোক এবাৰ দেখাই দিব এয়া দেখিছে মোক গেটআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব কাপোৰযোৰ মোৰ নহয় একচুৱেলি মা ভাগৰ হয় তো ব'লকচোন যাওঁ আগফালে ইয়াত খুৰী তাৰপৰা অকণমান আগত সেইকেইজনী মা আৰু আপা গৈ আছে এয়া ভণ্টি ভণ্টি হাই এটা কৈ দে আজি ফাৰ্ষ্ট টাইম কৰিছে তো এনেকৈ গৈ থাকিম অলমষ্ট আহি পালোঁ এয়া নামঘৰ ভাগ এয়া হৈছে আমাৰ শিৱ মন্দিৰ ওচৰতে বেছি দূৰ আহিব নালাগে তো এয়া নামঘৰ আজি নাম ভাওনাখনৰ নামটো ইয়াত লিখি থৈ দিয়া আছে সিংহৰ অৱতাৰ তো এয়া নামঘৰ ভাগ নাম লৈ আছে এতিয়া দেখিছেনে বাৰু বহুত ধুনীয়াকৈ সজাইছে এতিয়া কিবা এটা লিখিও থৈ দিছে বাপুতিগড় বৰনামঘৰ বুলি এয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে নামঘৰ ভিতৰৰ ফালে এনেকৈ সোমাই যাব ইয়াত ভৰি হাত ধুই লৈছে মোৰ ভৰিটোত দি দে ভিডিঅ' এটা কৰি লওঁ এতিয়া আমি নামঘৰ ভিতৰলৈ সোমাই আহিছোঁ পোনপ্ৰথমে তাৰপৰা এয়া আমাৰ দিহানাম আৰম্ভ হ'বই এতিয়া এয়া অমিয়া নিয়োগ কলিতা বাইদেউ আছে কথা পাতি আছে কিবা এতিয়া এইফালে আমি দুজনী ইফালে পিছফালে মা বহি পিনি আমি চাই আছোঁ এয়া আৰম্ভ হৈছে আৰু দিহানাম চাওকচোন বা কিমান ধুনীয়াকৈ সুন্দৰকৈ পৰিৱেশন কৰিছে আৰু অসমীয়াৰ প্ৰতি গৃহে গৃহে গুণমালা বিৰাজমান হয়নে নহয় সেয়েহে লিখিছিলোঁ যে শংকৰ গুৰুৱে নামঘৰ সাজিলে গুণমালা থাপনাতে থৈ মৃত সঞ্জীৱনী ৰূপে হৰিনাম বিলালে ভক্তি ৰসে বোৱালে লৈ মৃত সঞ্জীৱনী ৰূপে গুৰুজনাই আমাৰ অসমীয়া জাতিক দিলে অমূল্য হৰিনাম আৰু এই হৰিনামৰ অমীয়া ৰসত আমি সকলো অসমীয়াই নিজকে ডুবাই আমাৰ নিজৰ মনুষ্য জন্ম সফল কৰিছোঁ সেয়েহে গাব বিচাৰিছোঁ তো ফ্ৰেণ্ডছ দিহানাম অলমষ্ট শেষ হ'ল এতিয়া বাহিৰলৈ ওলাই দিলোঁ অকণমান পিছত এতিয়া ঘৰলৈ যাম আৰু ফটো চটো অলপমান মাৰিবলৈ ভণ্টিয়ে মই ওলাই আহিছোঁ এয়া আমাৰ বৰনামঘৰ ভাগ দেখিছে তো ঘৰলৈ যাম ভিডিঅ'টো আজি দীঘলীয়া হৈ গৈছে অলপমান বেয়া নাপাব এতিয়া গৈ মেলি আকৌ আহিবলৈ হ'বই ভাওনা চাবলৈ আহিম বহুদিন মই ভাওনা চোৱাই নাই তো এতিয়া মাহঁত আহিব এতিয়াতো মাহঁত আহিলে মানে যামগৈ এতিয়া ভণ্টিয়ে মই ফটো মাৰি লৈছোঁ তো চাই থাকক এতিয়া আহি আমি ঘৰ পালোহি বিয়া এখন খাবলৈ যোৱাৰ কথা আছিলে কিন্তু এতিয়া বিয়াখন খাবলৈ মানে ন কাৰণ তাত জলপান খাই জলপান খাই বিয়া খাবলৈ কি কাপোৰ চাপোৰ খোলাই নাই দেখিছেনে বিচনাত আহি চিধাই পৰিছোঁ ভাগৰ লাগি গৈছেগৈ একেৰাহে তাত বহি আছোঁ কিমান দেৰি কমেও 1:30-2টা বজাত গৈ আছোঁ সিমানটো সময়ৰ পৰা এতিয়া কমচে কম বাজিছে আপোনাৰ ছেকেণ্ড টাইমটো ক'ত গ'ল টাইমটো কিমান হৈছে ছোৱালী 5:26 5:30লৈকে 5টা বজালৈকে বহিছোঁ আৰু কমচে কম ক'বলৈ গ'লে তো ইমান সময় বহি একেবাৰে ভৰি অৱস্থা বেয়া হৈ গৈছিলে বহি আমনি লাগি গৈছে তো এতিয়া ঘৰলৈ আহিলোঁ এতিয়া ঘৰলৈ আহি অকণমান দেৰি শুই লওঁ বুলি ভাবিছোঁ ভাওনা চাবলৈ যাম যিহেতু গোটেইখন মই মাক কৈছোঁ যদি আধাখনীয়াকৈ চাবলৈ হয় তেতিয়াহ'লে কৈ দিয়া এতিয়া মই নাযাওঁ চাবলৈ যদি গোটেইখন চাবলৈ হয় তেতিয়াহে যাম সেইবুলি কৈ থৈছোঁ মায়ে কৈছে গোটেইখনকে চাই থৈ আহিম আৰু তেতিয়াহ'লে ঠিক আছে বোলো মই এতিয়া শুই লওঁ বোলো অকণমান তাৰপৰা মায়ে এতিয়া কৈছে অকণমান আলি ফুৰিবলৈ ৰাস্তাত ফুৰিবলৈ গৈছে মানে
এনেই ৰাস্তাৰ কাষতে আছে আৰু বাইদেউগৰাকীয়ে খুব ধুনীয়াকৈ দিহানাম গাইছিলে। আপোনালোকে দেখিলে অমিয়া নিয়োগ কলিতা তেখেতৰ নাম। তো আপোনালোকে চাগে বহুতে চিনি পাবই। অসমৰ এগৰাকী খুব প্ৰতিভাশালী মহিলা হয় খুব মানে দিহানামৰ এগৰাকী দিহানামত খুব পাৰ্গত বুলি ক'ব পাৰি। বহুত ধুনীয়া দিহানাম গাইছে তেখেতক। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে তেখেতক পাব, অমিয়া নিয়োগ কলিতা বাইদেউ। তো তেখেতৰ লগত মই একপি ফটো মাৰিলোঁ, খুব ভাল লাগিলে তেখেতৰ লগত। তো বহুত ধুনীয়াকৈ তেখেতে দিহানামো গাইছে, খুব ভাল লাগিছে। আৰু ইমান ধুনীয়াকৈ পৰিৱেশটো তুলিলে ন তেওঁ। দিহানামে গোটেই নামঘৰ ভাগ ক'ব গ'লে গোটেই মানুহবিলাকৰ মনবিলাক পূৰা ক'বলৈ গ'লে ভাল কৰি দিছে। যেতিয়া তেখেতে দিহানাম গাইছে ন, একদম চবৰে মনবিলাক ভাল লাগি গৈছে, একদম গাবিলাক নিজে নিজে উঠি গৈছে, পূৰা হাত চাপৰি বজাই আৰু কেতিয়ানো সেই টাইমখিনি গুচি গ'ল গমকে নাপালোঁ। তো এতিয়া ভাওনা চাবলৈ অকণমান দেৰিকৈ ওলাই মেলি যাম, খাই বৈ লৈ পিনি তাৰপৰা ওলাই মেলি যাম আৰু লাহে ধীৰে। বা চাই থাককচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া ভাওনা চাবলৈ যাবলৈ আমি গোটেইবোৰ ৰেডি। এতিয়া ঠাণ্ডাৰ কাৰণে গোটেইখন স্কাৰ্ফ লগাইছোঁ, এটা লগাই গোটেই। তো এইফালে ভণ্টি টুপি লগাই, এইফালে পোৱালি, এইফালে মা আছে, এইফালে খুৰী আছে, বমাৰ কাৰণে ৰখি আছোঁ। এতিয়া আমি যাম। মই এনেকৈ আন্ধাৰত ভিডিঅ' বনাবলৈ বেয়া পাওঁ, কাৰণ ফ্লাছটো চকুত পৰি যায়। তো চকুত পৰি যোৱাৰ পিছত অকণমান দেৰি কাৰণে চকুতে কিবা নেদেখা লাগি যায়। তো সেইকাৰণে তো এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ। এতিয়া বমা ওলাই আহিছে আৰু তাৰপিছতে ইয়াত তেনেকৈ চিম্পুলকৈ ওলাই আহিছোঁ, একো কৰা নাই। ৰাতিনো কোনে চাব এতিয়াতো, সেইকাৰণে এনেকৈ ওলাই আহিছোঁ জাষ্ট। তো এয়াই আৰু বাকী চাই দেখক কি হয় কি নহয়, দেখা কৰি থাকিম। ভাওনা যাওঁ, অলপ ক্লিপছবিলাক লৈ দেখাবলৈ মই আপোনালোকক ট্ৰাই কৰিম। তো চাই থাককচোন বাৰু। ফ্ৰেণ্ডছ, এতিয়া নামঘৰ আহি পালোঁ। একেবাৰে সন্মুখত বহি আছোঁ, দেখিব পাইছে। একেবাৰে সন্মুখত বহি লৈছে। ইয়াত ভণ্টিয়ে মই বহি লৈছোঁ, মাহঁত চবেই বহি লৈছে। ফ্ৰেণ্ডছ, আজি নেক্সট ডে হয়। আজি মই ভিডিঅ'টো শ্বুট কৰিছোঁ, দেখিছে অৱস্থা একেবাৰে বেয়া, চকু ফুলি আছে চাগে। তো কালি 1:30মান বাজিলে, ভাবিছিলোঁ গোটেইখন চাই আহিম বুলি, কিন্তু গোটেইখন চাই অহাটো সম্ভৱ নহ'ল মোৰ কাৰণে, কাৰণ ভাওনা দেৰি হৈছে, বহুত লেটকৈ ষ্টাৰ্ট হৈছে। 11টা বাজি গ'ল, তেতিয়া ভাওনাখন ষ্টাৰ্ট হৈছেহে। সোনকালৰ পৰা ষ্টাৰ্ট কৰিব বুলি কৈছিলে, সেইকাৰণে জেগা ল'বলৈ বুলি সোনকালে গ'লোঁ, বহিলোঁ। কিন্তু আৰু ভাওনা ষ্টাৰ্ট হোৱাৰ লগে লগে অৱস্থা বেয়াই হৈ গৈছে। একদম ভৰি চৰি বিষাই জিনজিনাই গৈছে ভৰি। তাৰপিছতে আৰু 1:30মান বাজি গৈছে আৰু থাকিব নোৱাৰিম চাগে আৰু, অলপমান ভৰি বিষাইছে, টোপনি ইমান ধৰিছে নহয়। তাৰপিছত ভাবিলোঁ ঘৰলৈ গুচি যাওঁ। তো ঘৰলৈ গুচি আহিলোঁ, আহি পিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপৰা ৰাতিপুৱা শুই উঠিছোঁ আজি 10টা বজাত। তাৰপিছতে শুই উঠি তাৰপিছত ডাইৰেক্ট ভাত খাইছোঁ। তাৰপিছতে আকৌ বিচনাত পৰিলোঁ। তাৰপিছত এতিয়া আকৌ অকণমান দেৰি শুলোঁ, শুই লোৱাৰ পিছত আকৌ উঠিলোঁ। উঠি পিনি এতিয়া আকৌ মোবাইলকে চাই আছোঁ। দেখিছেনে একদম অৱস্থা কেনেকুৱা হৈ আছে। গা পা ধুই লৈ পিনি একদম এতিয়া মোবাইল চাই আছোঁ। তাৰপিছতে এয়াই ভাবিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। তো যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে মই সামৰোঁ বুলি। তো সেয়াই আৰু। তো আপোনালোকৰ ভাওনাকেইখন মই অলপ ক্লিপছ কিছুমান দিবলৈ মই ট্ৰাই কৰিলোঁ, দেখুৱাবলৈ গোটেইবোৰ দিবলৈ, যিহেতু সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো সেইকাৰণে অলপ ক্লিপছ কিছুমান দি দিলোঁ। তো ভাবিলোঁ আজি ভিডিঅ'টো মই শেষ কৰি দিওঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। তো যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগতে ক'লোঁহে মই। তো বাই গাইজ, লাভ ইউ অল।